নমস্কাৰ, মোৰ নাম শ্ৰী দীপক বৰা। মই এজন খেতিয়ক হয়, উদ্যোগী হয় আৰু বিভিন্ন ক্ষেত্ৰত মই জড়িত হৈ আছোঁ। তথাপিতো মই খেতিক লৈ এক নতুন সপোন দেখিছোঁ আৰু মোৰ ফাৰ্মখনৰ নাম হ'ল সেউজ জীৱন। মোৰ এনেই ঘৰ হ'ল আপোনাৰ বৰাগীমঠৰ কছাৰী গাঁৱত আৰু মোৰ ফাৰ্মখন আছে লাভাল পলিটেকনিকৰ ওচৰত, সেউজ জীৱন বুলি কওঁ। ইয়াতে আমি ইটা ভাটাক লৈ আমি আৰম্ভ কৰিছিলোঁ আৰু বিশেষকৈ মই জৈৱিক খেতিৰ ওপৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছিলোঁ আৰু তাৰ লগে লগে মই এখন সৰুকৈ নাৰ্চাৰী আৰম্ভ কৰিছোঁ আৰু মই চাগে অসমৰ প্ৰথমজন ব্যক্তি হ'ম। মই চেণ্ট্ৰেল জেলৰ কোঅৰ্ডিনেটৰ হিচাপে কাম কৰিছোঁ আৰ্ট অফ লিভিঙৰ সহযোগত আৰু মই কয়দীসকলক যিসকল জেলত কাৰাবন্দী আছিল তেখেতলোক ওলাই অহাৰ পিছত তেওঁলোকক লৈ মই বাঁহৰ সপোন দেখিছিলোঁ আৰু সেই হিচাপে মই বাঁহৰ উদ্যোগ স্থাপন কৰিছোঁ আৰু মই ইয়াতে আপোনাৰ ফিচাৰী ডেভেলপ কৰিছোঁ আৰু হৰ্টিকালচাৰ ইয়াতে মই কৰিছোঁ আৰু আমাৰ বতৰত আমি দুটা খেতিয়ে কৰোঁ, কিন্তু আমি বছৰজোৰা খেতি কৰা যিটো পদ্ধতি সেই পদ্ধতিত আমি চেষ্টা কৰিছোঁ। ইণ্টিগ্ৰেটেড যিটো ফাৰ্মিং বুলি কোৱা হয় সেইটো আমি ইয়াতে পৰীক্ষামূলকভাৱে কৰিছোঁ আৰু ইয়াৰ লগে লগে আপোনাৰ মই ঘাঁহৰ কৰিছোঁ, ঘাঁহৰ 3টামান প্ৰজাতি মই কৰিছোঁ আৰু আপোনালোকে জানি ভাল পাব মই তামোল যিটো ইণ্টাৰেষ্টিং মাংগালাম 3 বছৰত লাগে বুলি কয় সেইটো ইয়াতে মই কৰি দেখুৱালোঁ, য'ত 3 বছৰতে লাগে। আকৌ ৰঙা চন্দন কৰিছোঁ, আপোনালোকে চাব পাৰিব। এয়া আমাৰ সেউজ জীৱনৰ ষ্টেভিয়া, আপোনালোকে ষ্টেভিয়াৰ বিষয়ে জানে। আপোনালোকে জানি সুখী হ'ব, আমি আমেৰিকালৈকো পঠিয়ালোঁ আৰু ভাৰতৰ বিভিন্ন জেগালৈ আমি পঠিয়াইছোঁ। ডায়েবেটিছ পেচেণ্ট আছে তেওঁলোকক মই ক'ম যে আপোনালোকে এবাৰ চেষ্টা কৰি চাওক, কাৰণ মোৰ ওচৰত ৰেকৰ্ড আছে বহুত মধুমেহ ৰোগত ভুগি থকা ডায়েবেটিছ পেচেণ্টে ভাল পাইছে আৰু ই চেনিৰ দৰে মিঠা, বাট ই ফ্ৰী ফ্ৰম দ্য কেলৰি হয়। সেইকাৰণে আপোনাৰ যিটো ইনচুলিন লোৱাৰ কেপাচিটিও তেওঁ নোলোৱাকৈ হ'ব। আপোনাৰ হাই BP আৰু কলেষ্ট্ৰলটো ভাল হৈ থাকিব। দাঁতৰ যিবিলাক প্ৰব্লেম হয় তাৰ কাৰণে আপোনাৰ প্ৰতিষেধক হিচাপে কাম কৰিব, ৱেট লছ কৰিব, সহায় কৰিব, চুলিৰ সৰাটো কমাব আৰু ই কেঞ্চাৰ এণ্টিঅক্সিডেণ্ট হয়, কেঞ্চাৰৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰে আৰু স্কিনৰ কাৰণে খুব ভাল। আৰু চেনি যিখিনি সোৱাদ বিচাৰে তেতিয়াহ'লে মই ক'ম যে আপোনালোকে ষ্টেভিয়া খাওক, চেনিটো কমাই দিয়ক। চ' ইণ্টিগ্ৰেটেড মই এইটো কৈছোঁ কৃষকসকলক এটা কথা কওঁ, আপুনি এটা খেতি নকৰিব, তাৰ লগত সদায় কম্বিনেশ্যন কৰিব আৰু আপুনি পাহাৰটো চাওক, পাহাৰটোত বেলেগ বেলেগ থাকে আৰু দিছ ইজ কল্ড বায়'লজিকেল প্ৰটেকশ্যন। এটা উদ্ভিদে সদায় সিটো এটা প্ৰটেকশ্যন দিয়ে। আপোনালোকে জানিব চায়েন্সে কয় তেওঁলোকে ফ্ৰিকুৱেঞ্চিবিলাক পঠিয়ায়, যেতিয়া এটেক কৰে সিহঁতি শিপাই সেইটো মেছেজ দিয়ে, ডেট ইজ কল্ড কেমিকেল মেছেজ বুলি কোৱা হয়। তেওঁলোকে এলাৰ্ট কৰি দিয়া হয় যেতিয়া কিবা এটা তেওঁক এনিমি এটেক কৰিছে, ফ্ৰিকুৱেঞ্চি দি দিয়ে। গতিকে ইজোপা প্ৰটেকশ্যন দিয়ে আৰু প্ৰকৃতিয়ে এনেকুৱাকৈ এটা বেৰা প্ৰটেকশ্যন বাউণ্ডেৰী ৰাখিছে, সিজোপা প্ৰটেকশ্যন দিয়ে আৰু সেইটো কাৰণে মই অনুৰোধ কৰোঁ কৃষকসকলক আপোনালোকে ইণ্টিগ্ৰেটেড ফাৰ্মিং কৰক। আৰু মই বিশেষকৈ এজোপা আপোনালোকক চিনাকি কৰি দিওঁ, মিৰাকুল ফ্ৰুটছ বুলি কোৱা হয়। আপোনালোকে চাব টেষ্ট টিউবত এইটো প্ৰমাণ হৈছে বিজ্ঞান ভিত্তিক, তাৰমানে এইটো কেম'থেৰাপি ল'লে যিবিলাক ডিফিকাল্টিছ হয় তাৰ কাৰণে ৰিলিফ ফ্ৰম দ্য অল পেইনৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। আপোনালোকে নেটত চাব, ইয়াতে মই ঔষধি গছ কেইবাজোপাও আছে আৰু এটা ক'লোঁ ৰামবুটান বুলি কোৱা, সেইটো কিডনীৰ কাৰণে ভাল। আৰু চ'ৰ্চ অফ লক্ষ্মণ ফল বুলি কোৱা সেইটো ব্ৰেষ্ট কেঞ্চাৰৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু আপোনালোকেতো জানে আমাৰ অসমত যিবিলাক গছ আছে সকলোবিলাকে ঔষধি হয়। এইযোৰ আপোনাক গছ চিনাকি কৰিব বিচাৰিছোঁ, এইযোৰ হোৱাইট আপেল বুলি কোৱা হয়, ৰ'জ আপেল বুলিও কোৱা হয়। ইয়াত 75% মান আপোনাৰ পানী থাকে দেই। আৰু এইটো যদি কৃষকসকলে অসমৰ কৃষকসকলে কৰে, মোৰ ইয়াতে মই ডালবিলাক কাটি দিলোঁ, মিনিমাম 1 কুইণ্টেলৰ ওপৰত ওলাব। আপুনি মিনিমাম 20,000 টকা ইনকম বছৰেকত কৰিব পাৰিব। আৰু মই কৃষকসকলক কওঁ যে আপোনালোকে এইটো আপেল খেতি কৰক, হোৱাইট আপেল বুলি কোৱা হয়। আৰু আটাইতকৈ জানেনে আপুনি আয়ুৰ্বেদিক মেডিচিনৰ ইয়াৰ ভেলু ব্ৰেইন টনিক কাৰণে ব্যৱহাৰ কৰা হয়। আপোনালোকক এজোপা গছ চিনাকি কৰি দিব বিচাৰিছোঁ, এজোপাক ৰঙা চন্দন বুলি কোৱা হয়। আৰু আপোনালোকে জানে চাগৈ পৃথিৱীৰ আটাইতকৈ দামী গছজোপাৰ নাম হ'ল ব্লেকউড, সেইটো আফ্ৰিকাত পোৱা যায়। আৰু এইটো হ'ল আমাৰ ৰঙা চন্দন, ইণ্ডিয়াত পোৱা যায়। আৰু ভাৰত চৰকাৰে 2টা ফ'ৰ্চ ৰাখিছে প্ৰটেকশ্যনৰ কাৰণে, মাৰ্কেট ভেলু ভাবিব নোৱাৰা ভেলু। আপুনি চাব এতিয়া মিনিমাম আপোনাৰ 12 লাখ টকা গছ, মই কৈছোঁ 6 লাখ টকাই ধৰকচোন, 6 লাখ টকাকৈ হ'লেও এজোপা যদি আপুনি 6 লাখ টকা পায় 12 বছৰত, আপুনি যদি 100 জোপা লগায় আপুনি কিমান পইচা পাব ভাবি চাওক। আপোনাৰ আমাৰ অসমৰ আৰু মোৰ আটাইতকৈ আপোন মানুহজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অন্তৰৰ পৰা মই কোটি প্ৰণাম জনাইছোঁ, শুভ কামনা জ্ঞাপন কৰিছোঁ। তেওঁ এইদৰে মাটিৰ মানুহ, মাটিৰ লগত মিলি থাকক আৰু অসমীয়া জাতিৰ হৈ যিখিনি কৰিছে সঁচাকৈ প্ৰশংসনীয় আৰু আদৰণীয়। মই ভাবোঁ তেওঁ এই পদক্ষেপে মোৰ দৰে উঠি অহা কৃষকসকলক অনুপ্ৰাণিত কৰিব আৰু ইয়াক দেখি আৰু 10জন মানুহ অনুপ্ৰাণিত হৈ এই কৰ্মত উৎসাহিত হ'ব।